অধিক শক্তিশালী কৰিব প্ৰতিটো বুথত जाय एमपिखौ बर'नि थाखाय बाथ्रा बुंगोन होननानै दैथायहरदोंमोन बे एमपिआ दिनै मा बुंदों जायखौ दिपेन बर' साराबो बुंदोंमोन दिलीप सयकिया बिथां सारखौ जे बेखौनो दुलाराय बर' फरायसा आफादाबो योगदान होबाय बा सापर्ट होबाय दिनै बिथाङा मा खोथा बुंदों खोनासंग्रोबासो बुजिगोन नोंथांमोना नायनानै लाग्रो ओमफ्राय कमेन्ट होनो हागोन। ভৰ্তি অভিযান আৰম্ভ হ'ব আজি সন্ধিয়া 5 বজাত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আনুষ্ঠানিকভাৱে 2024-25 পৰা 2029-30 বছৰৰ বাবে দলৰ প্ৰাথমিক সদস্য তেখেতে গ্ৰহণ কৰিব ৰাষ্ট্ৰীয় কাৰ্যালয় দিল্লীত আৰু আজিৰ প্ৰায় দেশজুৰি বিভিন্ন স্থানত প্ৰতিটো মণ্ডল প্ৰতিটো বুথত ভাৰতীয় জনতা পাৰ্টিৰ প্ৰাথমিক সদস্যভৰ্তি অভিযান আমি আৰম্ভ কৰিম আৰু আজি আমাৰ নাগৰিজুলিত সদস্যভৰ্তি অভিযানৰ বিভিন্ন দিশ সন্দৰ্ভত এক আলোচনা আৰু আজি প্ৰায় 8 শতাধিক নতুন আমাৰ বিভিন্ন দল সংগঠনৰ নেতা কৰ্মী সদস্যাই আনুষ্ঠানিকভাৱে আজি আমাৰ দলত যোগদান কৰিছে। আজিৰ পৰা তেওঁলোকে আমাৰ দলৰ মিছকলৰ জৰিয়তে সদস্য ভৰ্তি হ'ব। গতিকে মই যিসকলে আজি 8 শতাধিক বিভিন্ন শ্ৰেণীৰ জাতি ধৰ্ম বৰ্ণ ভাষা নিৰ্বিশেষে বিভিন্ন শ্ৰেণীৰ লোকে আজি আমাৰ দলত যোগদান কৰাৰ পৰিণামস্বৰূপে আজি আমি এই কথাটো দেখিবলৈ পাইছোঁ যে বিটিচিত ভাৰতীয় জনতা পাৰ্টি দিনক দিনে পূৰ্বতকৈ অধিক শক্তিশালী ৰূপত আজি আমি আগবাঢ়িবলৈ আৰম্ভ কৰিছোঁ। তেওঁৰ নিজৰ ব্যক্তিগত তেওঁ যিহেতু CMA মন্ত্ৰীক ভাঙিবও পাৰে পাতিবও পাৰে CMA মন্ত্ৰীক ভাঙিবও পাৰে বা ইয়ামক ভাঙিবও পাৰে পাতিবও পাৰে এইটো প্ৰমোদ বড়ো ডাঙৰীয়াৰ বিষয় এইটোত মোৰ কোনো মন্তব্য নাই। কোনো আউল নাই মিত্ৰতা শক্তিশালী হৈছে পূৰ্বতকৈ মিত্ৰতা আমাৰ চলি আছে চলি থাকিব ইয়াত কোনো আউল লগাৰ প্ৰশ্নই নাহে। 25 যিহেতু BTC নিৰ্বাচন ভাৰতীয় জনতা পাৰ্টিয়ে নিজৰ সংগঠন পূৰ্বতকৈ অধিক শক্তিশালী কৰিব প্ৰতিটো বুথত আৰু তাৰ কাৰণে তেওঁলোকেও শক্তিশালী কৰক ইয়াত কোনো নাই। সমান্তৰালভাৱে EPPL শক্তিশালী হওক BJP শক্তিশালী হওক আৰু BTC 2025 ভাৰতীয় জনতা পাৰ্টি EPPL আমি যি আজিৰ দিনত আমি এইটোৱে ক'ব পাৰোঁ 25তো আমি BTCৰ 35 লক্ষ লোকৰ জনসাধাৰণক সুশাসন দিয়াৰ কাৰণে বিভিন্ন ধৰণৰ উন্নয়নৰ যিটো যাত্ৰা আমি আৰম্ভ কৰিছোঁ যাত্ৰাক শক্তিশালী ৰূপ দিয়াৰ কাৰণে BTCত স্থায়ী শান্তি আৰু প্ৰগতি ইয়াত প্ৰতিষ্ঠা কৰাৰ কাৰণে আমি একেলগে কাম কৰি আছোঁ। কংগ্ৰেছতে আছিল ৰিপুণ বৰা আকৌ যদি কংগ্ৰেছত আহি ইয়াত কিবা নতুন খবৰ নেকি এইটো ৰিপুণ বৰাৰ এই যে তেওঁৰ ব্যক্তিজনৰ এই যিটো আয়াৰাম গয়াৰাম স্বভাৱৰ কাৰণে তেওঁৰ অকণমান ক্ৰেডিবিলিটি আছিল সেইখিনিও তেওঁ নিজে নাইকিয়া কৰি পেলালে। অকণমান তেওঁৰ ব্যক্তিত্ব অকণমান নথকা আছিল যদিও 7-8 বাৰ নিৰ্বাচনত হাৰিছে তথাপিও তেওঁ কংগ্ৰেছ দলৰ এটা সময়ত সভাপতি আছিলে জ্যেষ্ঠ নেতা আছিলে অসমৰ ৰাজনৈতিক ক্ষেত্ৰখনৰ কিন্তু তেওঁৰ এইবিলাক কৰ্মকাণ্ডাই ফটোৱা কিছুমান কথা বতৰাই কৰ্মকাণ্ডই তেখেতক কিন্তু জনমানসৰ পৰা বহুত দূৰলৈ আঁতৰাই পঠাইছে। BTC গঠন হোৱাৰ পৰাই আমি কাৰো লগত মিত্ৰতাত 2015তো মিত্ৰতাত খেলা নাই 2020তো আমি মিত্ৰতাত খেলা নাই। এইটো কথা আপোনালোকৰ জৰিয়তে যাতে ভ্ৰান্তভাৱে কোনো কথা বাহিৰত নাযায় আমি নিজেই EPPL যোৱাবাৰ খেলিছে BPF যোৱাবাৰ খেলিছে BJP যোৱাবাৰ খেলিছে নিজাকৈ খেলিছে। গতিকে কেতিয়াও BTCত কাৰো লগত মিত্ৰতাত আবদ্ধ হৈ আমি ইলেকশ্যন খেলা নাই। যদি BPF আৰু EPPL লগ লাগি ইলেকশ্যন খেলে BJP চৰকাৰ গঠন এইটো চাওক এইবিলাক কথা মানে বহুত মানে ইমেচিউৰ্ড কথা হ'ব বা বহুত ধৰক মানে কি বুলি কয় ইমান এবছৰতকৈ বেছি সময় আছে প্ৰায় 13-14-15 মাহ BTC ইলেকশ্যনৰ কাৰণে আছে। আজিতেই চলিৰ নাম কি থ'ম সেইটো যদি আজিতেই চিন্তা কৰোঁ সেইটো মই ভাবোঁ এইটো অলপ অপেক্ষা কৰাটো ভাল হ'ব। কোনোবাই যদি BJPক বাদ দি ইলেকশ্যন খেলিব খোজে তেতিয়া BJPও কাৰোবাক বাদ দি ইলেকশ্যন খেলিবৰ কাৰণে সাজু। কোনোবাই যদি আগবাঢ়ি আহে আমিও আগবাঢ়ি যাম কোনোবাই যদি পিছুৱাই যায় আমিও পিছুৱাই যাম। যদি BJP অকলে হ'লে কিমানখন আসন পাব বুলি আপুনি ক'ব খুজিছে? চাওক এতিয়া 40খন আসনৰ আমি যোৱাবাৰ 26খনত খেলিছিলোঁ 26খনত খেলি আমি 9খন নে 10খন আসন পাইছিলোঁ 9খন পাইছিলোঁ। পৰৱৰ্তী সময়ত আৰু বহুত মানে MCL আমাৰ দলত যোগদান কৰিছে। আজি আমাৰ দলত 17জনত আমাৰ MCL 17জন 18জন 17জন হয়নে নিৰ্বাচিত আৰু কেইজনমান আমাৰ নমিনী আছে। গতিকে আমাৰ এই 17জন MCL নমিনেটেড আৰু ইলেক্টেড গতিকে আমি এটা ভাল
মানে শক্তিত আছোঁ গতিকে আমি আৰু এই শক্তি বৃদ্ধি কৰাৰ কাৰণে আমি চেষ্টা কৰি আছোঁ আৰু আমি সফল হ'ম